নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থবিজ্ঞান খণ্ডৰ পৰা অৰ্থবিজ্ঞানৰ প্ৰথম অধ্যায় চতুৰ্থ পাঠ আজি আলোচনা কৰিবলৈ লৈছোঁ। আৰু চতুৰ্থ পাঠটো আলোচনা কৰিম ৩৬ নম্বৰ পৃষ্ঠাৰ পৰা। আজি আলোচনা কৰিম অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা আৰু ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতিৰ বিষয়ে। অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা। অৰ্থনীতি বিজ্ঞানৰ কেইটামান মৌলিক ধাৰণাৰ বিষয়ে ইতিমধ্যে কেইটামান ভিডিঅ'ত মই আলোচনা কৰিছোঁ। তাৰে ৰৈ যোৱা কেইটামান ধাৰণাৰ বিষয়ে আজি বিস্তৃতভাৱে আলোচনা কৰিম। তাৰে ভিতৰত আজি আমি আলোচনা কৰিম যোগান। যোগান মানে অৰ্থবিজ্ঞানত কেনেকুৱা ধৰণৰ ধাৰণা, বা যোগান বুলিলে অৰ্থবিজ্ঞানত কি বুলি কোৱা হয়, বা কোনবিলাকক বা কেনেকুৱা ধৰণৰ ধাৰণা এটাক যোগান বুলি কোৱা হয়। দেশত উৎপাদন হোৱা যিমানবিলাক সামগ্ৰী, সেই সামগ্ৰীবিলাকক যেতিয়া বিক্ৰী কৰাৰ কাৰণে অনা হয় বা মানুহৰ মাজত যেতিয়া বিতৰণ কৰাৰ কাৰণে অনা হয়, তাৰে যিটো অংশ অনা হয় সেই অংশটোকে যোগান বুলি কোৱা হয়। আৰু এনেকুৱা যোগান ব্যৱস্থা প্ৰত্যেকখন দেশতে আছে। আৰু সেই যোগান ব্যৱস্থাৰ কাৰণে প্ৰত্যেকখন দেশত একোজনকৈ মন্ত্ৰীও থাকে। আমাৰ ভাৰতবৰ্ষতো তেনেকুৱা ধৰণৰ এটা সংস্থা আছে, যিটো সংস্থাই এই যোগান ব্যৱস্থাটো পৰিচালনা কৰে, আৰু যাৰ নাম হৈছে ভাৰতীয় খাদ্য নিগম, ইংৰাজীত ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া বুলি কোৱা হয়। আৰু ইয়াৰ শ্বৰ্ট ফৰ্মটো হৈছে FCI। আৰু এই FCIয়ে দেশৰ খাদ্য মজুত ৰাখে আৰু প্ৰয়োজন অনুসৰি ইয়াৰ দেশত জনসাধাৰণক বিতৰণ কৰে। ইয়াৰ হৈছে যোগান ব্যৱস্থা বা যোগান। তাৰপিছত পাওঁ আমি বজাৰ। আমি পাই আহিছোঁ আগতেও যে বজাৰ মানে হৈছে কোনো এখন ঠাইত বস্তু কিনা বেচা কৰাকে বজাৰ বুলি কোৱা হয়। অৰ্থাৎ যিখন ঠাইত আমি কিনা বেচা কৰোঁ সেই ঠাইখনকে বজাৰ বুলি কোৱা হয়, আমি পাই আহিছোঁ। কিন্তু অৰ্থবিজ্ঞানত বজাৰ মানে তেনেকুৱা নহয়। অৰ্থবিজ্ঞানত বজাৰ মানে হৈছে এটা ব্যৱস্থা য'ত এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট দৰত বস্তু কিনা বেচা কৰা হয়। কেৱল এখন ঠাইতহে যে বস্তু বেচা কিনা কৰিলে তাক বজাৰ বুলি কোৱা হ'ব, সেইটো নহয়। অৰ্থবিজ্ঞানত বজাৰ বুলি কোৱাৰ লগে লগে এটা ব্যৱস্থা। আৰু উদাহৰণস্বৰূপে গুৱাহাটীৰ ফাঁচী বজাৰ, পাণ বজাৰ, শ্বপিং মল, এইবিলাক হৈছে বজাৰ। তাৰ উপৰিও ষ্টক বজাৰ, অনলাইন বজাৰ, এইবিলাক। এতিয়া উদাহৰণস্বৰূপে এমাজন, আমি সকলোৱে জানো এইটো এটা অনলাইন বজাৰ। ইয়াত কোনো নিৰ্দিষ্ট ধৰণৰ ঠাই নাই য'ত আমি বেচা কিনা কৰিম। এমাজনত আমি কি কৰিব পাৰোঁ, ঘৰত বহিয়ে বস্তুৰ অৰ্ডাৰ কৰিব পাৰোঁ। আমি ঘৰত বহিয়ে মানে বস্তুবিলাক পচন্দ কৰি পেলাই তাক অৰ্ডাৰ কৰিব পাৰোঁ, আৰু ঘৰত থাকোঁতে আমাক সিহঁতে ডেলিভাৰ কৰি দিব। গতিকে ইয়াতো কোনো ধৰণৰ নিৰ্দিষ্ট এটা ঠাই নালাগে। গতিকে বজাৰৰ ধাৰণাটো এনেধৰণৰ। তাৰপিছত আছে ফ্লিপকাৰ্ট। ফ্লিপকাৰ্টো হৈছে অনলাইন এখন বজাৰ। তাৰপিছত বজাৰৰ উদাহৰণ হিচাপে আছে বিগ বজাৰ। কিন্তু বিগ বজাৰখন অনলাইন বজাৰ নহয়। ইয়াত বজাৰ কৰিবলৈ হ'লে আমি নিজেই যাব লাগিব। ঠিক আছে, ইয়াৰ কোনো ধৰণৰ ডেলিভাৰী ব্যৱস্থা ইয়াতে নাই। গতিকে এইটো অনলাইন বজাৰ নহয়। ইয়াৰ আছিলে বজাৰৰ ধাৰণা অৰ্থবিজ্ঞানত। তাৰপিছত পাওঁ আমি মূলধন। মূলধন মানেনো কি বাৰু? যে উৎপাদনৰ কাৰণে যিবিলাক আহিলা ব্যৱহাৰ কৰা হয় সেইবিলাক কি হৈছে মূলধন। উদাহৰণস্বৰূপে মোৰ এডৰা মাটি আছে, সেই মাটিডৰা মোৰ কাৰণে মূলধন। মাটিডৰাত মই খেতি কৰিম বা শস্য উৎপাদন কৰিম। শস্য উৎপাদনৰ কাৰণে মোক ট্ৰেক্টৰ এখনৰ প্ৰয়োজন।
ট্ৰেক্টৰখনো হৈছে তাৰ কাৰণে মূলধন। ঠিক আছে, মোৰ এখন কাপোৰৰ দোকান আছে, মই মানুহক কাপোৰ চিলাই পেলাই মানুহক কাপোৰ চিলাই যোগান ধৰিম, তো তাৰ কাৰণে মোৰ চিলাই মেচিন আছে, চিলাই মেচিনটো হ'ব মোৰ কাৰণে এটা মূলধন। ঠিক আছে, নিশ্চয় এইখিনি বুজি পাইছা। মূলধন মানে হৈছে যে কোনো বস্তু উৎপাদনৰ কাৰণে ব্যৱহাৰ হোৱা আহিলা বা ব্যৱস্থা, এয়াই হৈছে মূলধন। তাৰপিছত পাওঁ আমি সঞ্চয়। সঞ্চয় কাক বোলে এটা উদাহৰণ দি পেলাই তোমালোকক মই কৈছো। ধৰি লোৱা মই 1000 টকা এটা ইনকাম কৰিলো, 1000 টকাৰে মোৰ প্ৰয়োজনীয় সামগ্ৰী 1000 টকাৰে মই 500 টকা মোৰ প্ৰয়োজনীয় সামগ্ৰী কিনাত খৰচ কৰিলো, অৰ্থাৎ মই ভগ ব্যয় কৰিলো, মোৰ খাদ্যৰ কাৰণে যিখিনি খৰচ হয় বা মোৰ যাৱতীয় যিখিনি লাগে সেইখিনিৰ কাৰণে 500 টকা খৰচ কৰিলো, বাকী মোৰ 500 টকা থাকি গ'ল। এই যে বাকী 500 টকা থাকি গ'ল সেইখিনি হৈছে মোৰ কাৰণে সঞ্চয়। ঠিক আছে, আৰু এইখিনিতে এটা অংক দিয়া আছে, সেইটো হৈছে ইনকাম বা আয়। আয়টো কি হয়, সদায় ভগ ব্যয় আৰু সঞ্চয় যোগ হৈ পেলাই হয়। অৰ্থাৎ মই কিমান টকা খৰচ কৰিলো আৰু কিমান টকা সঞ্চয় কৰিলো, দুটাই লগ লাগি পেলাই ইয়াৰ আয় হয়। অৰ্থাৎ আয় বুলি ক'লে মই যিখিনি খৰচ কৰিছো সেইখিনিও হ'ব আৰু মই যিখিনি সঞ্চয় কৰিছো সেইখিনিও হ'ব, কিন্তু মই কিমান টকা পালো পোনপ্ৰথমে, সেইটোহে মেইন। ঠিক আছে, এতিয়া আছে বিনিয়োগ। বিনিয়োগ মানেনো কি বাৰু? ধৰি লোৱা তোমালোকক মই উদাহৰণ দি পেলাই বুজাই দিছো, বাকীখিনি তোমালোকে ইয়াতে কিতাপত পঢ়িবই পাবা। মই এখন গ্ৰছাৰী দোকান খুলিম যেনিবা, মই এখন গ্ৰছাৰী দোকান খুলিম, তাৰ কাৰণে মোৰ একাউণ্টত 2 লাখ টকা এটা আছে, দোকানত 2 লাখ টকা আছে। সেই 2 লাখ টকাটো মোৰ কাৰণে মূলধন, আৰু সেই 2 লাখ টকা যেতিয়া মই গ্ৰছাৰী দোকানখন দিওঁতে খৰচ কৰিম, সেই যে খৰচ কৰিলো সেইখিনি কোৱা হ'ব বিনিয়োগ। কিহৰ কাৰণে খৰচ কৰিলো? দোকানখন দিয়াৰ কাৰণে খৰচ কৰিলো, সেইটো কোৱা হ'ব বিনিয়োগ। কিন্তু যি 2 লাখ টকা মোৰ বেংকত আছিল, সেইটো কিন্তু বিনিয়োগ বুলি নকয়, সেইটো মূলধন বুলি ক'ব। আৰু সেই বেংকৰ টকাখিনি যেতিয়া উলিয়াই আনি মোৰ গ্ৰছাৰী দোকানখন দিয়াত মই সেয়া খৰচ কৰিম, তেতিয়া সেইটোক বিনিয়োগ বুলি কোৱা হ'ব। ঠিক আছে, ইয়া হৈছে বিনিয়োগ, যাক ইংৰাজীত ইনভেষ্টমেণ্ট বুলি কোৱা হয়। এতিয়া আছে ৰাষ্ট্ৰীয় আয়। ৰাষ্ট্ৰীয় আয় মানেনো কি বাৰু? ৰাষ্ট্ৰীয় আয় মানে দেশ এখনৰ আয় বা ইনকাম। দেশ এখনৰ ইনকাম বুলি ক'লে কেনেকুৱা ধৰণৰ ইনকাম বুজায়? যে এটা বিত্তীয় বৰ্ষ বুলি কোৱাৰ লগে লগে এপ্ৰিল মাহৰ 1 তাৰিখে আৰম্ভ হৈ মাৰ্চ মাহৰ 31 তাৰিখে যিটো বৰ্ষ শেষ হয়, সেইটো বৰ্ষক বিত্তীয় বৰ্ষ বুলি কোৱা হয়। আৰু জানুৱাৰী 1 তাৰিখে আৰম্ভ হৈ ডিচেম্বৰৰ 31 তাৰিখে যিটো বৰ্ষ শেষ হয়, সেইটো কেলেণ্ডাৰ বছৰ বুলি কোৱা হয়। ঠিক আছে, এই বিত্তীয় বৰ্ষত এখন দেশত কিমান সামগ্ৰীৰ উৎপাদন হ'ল, কিমান সেৱাৰ উন্নত হ'ল বা কিমান সেৱা উৎপাদন হ'ল, তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই দেশৰ ইনকাম যিটো, সেই ইনকামটো হয়, আৰু সেই ইনকামৰ ওপৰতে দেশ এখনৰ অৰ্থনীতিটো নিৰ্ভৰ কৰে। ঠিক আছে, এতিয়া আমাৰ ভাৰতবৰ্ষৰ আয়ৰ তথ্য 2013 চনৰ মতে কিছু ইয়াতে দিয়া আছে, সেইখিনি চাওঁ। মুঠ জনমূৰি ৰাষ্ট্ৰীয় আয় 2013 চনৰ মতে আমাৰ ভাৰতবৰ্ষত আছিলে 5,350 PPP ডলাৰ। তাৰপিছত মুঠ ঘৰুৱা উৎপাদন GDP 1.877 ট্ৰিলিয়ন ডলাৰ, ইয়াৰ 2013 চনৰ মতে। তাৰপিছত মুঠ জনমূৰি ঘৰুৱা উৎপাদন আছিলে 1,498.87 ডলাৰ 2013 চনৰ মতে। এইখিনিতে মই তোমালোকক ক'ব বিচাৰিছো GDP মানে ইংৰাজীত গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি কোৱা হয়, আৰু অসমীয়াত মুঠ ঘৰুৱা উৎপাদন। অৰ্থাৎ দেশৰ ভিতৰতে কিমানখিনি আমাৰ উৎপাদন হ'ল,
সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আমাৰ দেশ এখনৰ আয়টো বা ইনকামটো। তাৰ উপৰি আৰু তোমালোকক ইয়াতে দিয়া আছে PPP। PPP মানে হৈছে, ইয়াৰ ফুল ফৰ্মটো হৈছে পাৰ্চেচিং পাৱাৰ পেৰিটি, অৰ্থাৎ সমানভাৱে ক্ৰয় কৰাৰ ক্ষমতা। এতিয়া সমানভাৱে ক্ৰয় কৰাৰ ক্ষমতা মানেনো কি বাৰু, এইটো কৈ আছো। উদাহৰণস্বৰূপে কৈছো, এইটো এটা ৰেট বা এইটো এটা ব্যৱস্থা এখন দেশৰ লগত আন এখন দেশৰ মুদ্ৰাৰ যিটো মূল্য বা পৰিমাণ সেইটো তুলনা কৰি উলিওৱা এটা ৰেট। উদাহৰণস্বৰূপে ধৰি লোৱা বাৰ্গাৰ এটাৰ দাম আমেৰিকাত $4, আমাৰ দেশত সেয়া ধৰি লোৱা 60 টকা। ঠিক আছে, অৰ্থাৎ 4 ইকুৱেল টু 60, মানে 4 সমান 60। যদি আমি সেই বাৰ্গাৰটো আমেৰিকাত কিনিবলৈ যাব লগা হয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব, 60 টকা এটা দিব লাগিব। ঠিক আছে, এতিয়া $4 যদি 60 টকা হয়, তেতিয়াহ'লে $1 কিমান হ'ব, সেইটো যদি আমি ডিভাইড কৰি দিওঁ, 4ৰে 60ক যদি ডিভাইড কৰি দিওঁ, তেতিয়াহ'লে $1 15 টকাকৈ আহি যাব। অৰ্থাৎ আমেৰিকাৰ $1 আমাৰ 15 টকা। এই যে 15 টকা ৰেটটো ওলাল, সেইটো হ'ব PPP। ঠিক আছে, আৰু ইয়াৰ বিষয়ে তোমালোকে বিশদভাৱে পিছত বিস্তৃতভাৱে পিছত ভালদৰে পাবা। আজিলৈ এইখিনিয়ে জানি থৈ দিয়া। তাৰপিছত পাওঁ আমি জনমূৰি আয়, যাক ইংৰাজীত পাৰ কেপিটা ইনকাম বুলি কোৱা হয়। জনমূৰি আয় মানেনো কি বাৰু, যে দেশ এখনত যিমানখিনি ৰাষ্ট্ৰীয় আয় আছে, বছৰ এটাত মানে বিত্তীয় বৰ্ষ এটাত ৰাষ্ট্ৰ এখনে যিমান টকা ইনকাম কৰিলে, অৰ্থাৎ যিমানখিনি GDP বাঢ়িলে বা ছাৰ্ভিচবিলাক বাঢ়িলে, তাৰ ওপৰত ডিপেণ্ড কৰি যিমানখিনি ইনকাম হ'ল, সেই ইনকামখিনি ভাৰতৰ যিমানবিলাক বা দেশ এখনৰ যিমানবিলাক জনসংখ্যা আছে, সেই জনসংখ্যাৰ মাজত যেতিয়া ভাগ কৰি দিয়া যায়, তেতিয়াহ'লে প্ৰত্যেকজন জনসংখ্যাত কিমানকৈ পৰিব, 1000, 2000, 3000, 5000 যিমানকৈ পৰে, সেইখিনি হ'ব জনমূৰি আয়। মানে প্ৰত্যেকজনে কিমান টকাকৈ ইনকাম কৰিলে, জনমূৰি আয়টো তেনেকুৱা। ঠিক আছে, আৰু এই ফৰ্মুলাটোৱে ধুনীয়াকৈ ইয়াতে দিয়া আছে। ৰাষ্ট্ৰীয় আয়ক যিমানখিনি দেশত ইনকাম হ'ল, তাক যদি আমি জনসংখ্যাৰ মাজত ভাগ কৰি দিওঁ, তেতিয়াহ'লে প্ৰত্যেকজন জনসংখ্যাই কিমানকৈ ইনকাম কৰিলে, সেইটোকে জনমূৰি আয় বুলি কোৱা হয়। ঠিক আছে, এয়া আছিলে অৰ্থবিজ্ঞানৰ কিছুমান মৌলিক ধাৰণা। এনেকুৱা কিছুমান ধাৰণা আছে যিবিলাক আমাৰ সাধাৰণ বিষয়বিলাকৰ লগত এয়া নিমিলে। ঠিক আছে, এই ধাৰণাসমূহৰ বিষয়ে আমি বিস্তৃতভাৱে জানিলোঁ। এতিয়া আমি জানিম ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতি মানেনো কি বাৰু। ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি। অৰ্থনীতিক অধ্যয়নৰ সুবিধাৰ্থে বা বিশ্লেষণৰ সুবিধাৰ্থে দুই ধৰণে ভাগ কৰি লোৱা হৈছে। সেয়া হৈছে ব্যষ্টিবাদী আৰু সমষ্টিবাদী। ঠিক আছে, ব্যষ্টিবাদী অৰ্থনীতি, যাক ইংৰাজীত মাইক্ৰ ইকনমিক্স বুলি কোৱা হয়, আৰু এই শব্দটো গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে সৰু। ব্যষ্টিবাদী মানে হৈছে সৰু। আৰু সমষ্টিবাদী অৰ্থনীতি, যাৰ ইংৰাজী অৰ্থ হৈছে মেক্ৰ ইকনমিক্স, আৰু এই শব্দটো গ্ৰীক শব্দ মেক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ডাঙৰ। অৰ্থাৎ এইখিনিলৈকে এইটোৱে আমি জানিলো যে ব্যষ্টিবাদী মানে হৈছে সৰু আৰু সমষ্টিবাদী মানে হৈছে ডাঙৰ। ঠিক আছে, এতিয়া ব্যষ্টিবাদী মানেনো কি বাৰু। ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগতীয়াকৈ আলোচনা কৰে। এজন ভোক্তা, এজন উদ্যোক্তা বা এখন ঔদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থ বিজ্ঞানৰ অন্তৰ্ভুক্ত। অৰ্থাৎ এজন ব্যক্তিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা যেতিয়া কৰিব, বা এটা উদ্যোগৰ বিষয়ে যেতিয়া বিস্তৃতভাৱে আলোচনা কৰিব, বা এখন বজাৰৰ বিষয়ে যেতিয়া বিস্তৃতভাৱে আলোচনা কৰিব, তাক কোৱা হ'ব ব্যষ্টিবাদী অৰ্থনীতি। ঠিক আছে, ব্যষ্টিবাদী অৰ্থনীতি মানে কি নিশ্চয় বুজি পালো এতিয়া, যে ব্যষ্টিবাদী অৰ্থনীতি মানে হৈছে এখন অনুষ্ঠান, এখন
এটা উদ্যোগ বা এটা প্ৰতিষ্ঠান বা এখন বজাৰৰ বিষয়ে যেতিয়া বিস্তৃতভাৱে অৰ্থনীতি আলোচনা কৰে তেতিয়া তাক ব্যষ্টিবাদী অৰ্থনীতি বুলি কোৱা হয়। আৰু সমষ্টিবাদী অৰ্থনীতি মানে হ'ল সমগ্ৰ দেশ এখনৰ জনসংখ্যাৰ বিষয়ে, তাত নিয়োগৰ বিষয়ে, কিমান মানুহ নিয়োগ কৰা হ'ল কামত, বা ঔদ্যোগিকৰণ কিমান হ'ল, কৃষিৰ ক্ষেত্ৰত কিমানখিনি উন্নতি হ'ল, বা কি কৃষি আছে তাৰ বিষয়ে যেতিয়া সেই কৃষিৰ পৰা কিমান ইনকাম হয় তাৰ বিষয়ে যেতিয়া বিস্তৃতভাৱে আলোচনা কৰে তেতিয়া তাক সমষ্টিবাদী অৰ্থনীতি বুলি কোৱা হয়। ঠিক আছে, এইখিনিত মূলতঃ এইটোৱে ইয়াৰ অৰ্থটো যে ব্যষ্টিবাদী মানে হৈছে সৰু, অৰ্থাৎ ব্যক্তিগত প্ৰতিষ্ঠান এটা বা ব্যক্তিগত সংস্থা এটা বা সৰু সৰু বজাৰ কিছুমানৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। কিন্তু সমষ্টিবাদীয়ে কি কৰে, ডাঙৰ, অৰ্থাৎ এখন দেশৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। ঠিক আছে, এইখিনি আছিলে আজি আলোচনাৰ বিষয়। তো আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।